জয় হিন্দ। কেইটামান কথা কম, খুব ইম্পৰ্টেণ্ট হয়। আপোনালোকে খুব পঢ়িলে কিন্তু এইখিনি কথা যদি মনত ৰাখে আপোনালোকে পৰীক্ষা হলত টেনশ্যন ল'বলগীয়া নহয়। যিকেইটা প্ৰশ্ন নোৱাৰে সেইকেইটাও আপোনালোকে এটেম্প কৰিবলৈ সক্ষম হ'ব। শেষলৈকে চাব, খুব কাম আহিব। চাওক, মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কথা কৈছোঁ। গেজেটেড লেভেল যিটো গ্ৰেড 1 গেজেটেড লেভেলৰ পৰীক্ষা হয়, 2বাৰ পাছ কৰিছোঁ মই ৰিটাৰ্ণ। গ্ৰেড 2 এবাৰ পাছ কৰিছোঁ আৰু গ্ৰেড 3 সেইটো এবাৰ পাছ কৰিছোঁ। গতিকে মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কথা ক'ম আপোনালোকক, খুব ইম্পৰ্টেণ্ট হ'ব। বেছি সময়ৰ ভিডিঅ' নহয়, আপোনালোকে বাকী কথা বাদ দি এইখিনি কথা খুব মন পুতি শুনি ল'ব। খুব কাম আহিব আপোনালোকৰ। চাওক, মেইন কথাটো হৈছে, সেইটো হয়তো আপোনালোকেও জানে, আকৌ মই ক'বলৈ গৈছোঁ, ৱাটছ দ্য কুৱেশ্যনছ কেয়াৰফুলি। কুৱেশ্যন এইবোৰ পৰীক্ষাত আপোনালোকে জনা প্ৰশ্ন কেনেকৈ এৰে, কোনটো কাৰেক্ট হয় বুলি দিয়ে, কোনটো কেতিয়াবা দিয়ে কোনটো কাৰেক্ট নহয়। কোনটো কাৰেক্ট নহয় বুলি দিলে আপোনালোকে কিন্তু পঢ়িলে কোনটো কাৰেক্ট হয়। অপশ্যন বঢ়িয়াকৈ এটা পাই গ'ল আৰম্ভণিতে, লগে লগে আৰু টাইম বচাই কিনে আপোনালোকে কৰি দিলে। বৰ সাংঘাতিক ভুল হৈ যায়। ইফালে মাইনাছ মাৰ্কিঙো আছে। গতিকে সেইখিনি ভুল আপোনালোকে নকৰিব। প্ৰশ্নটো পঢ়োঁতে খুব ভালকৈ পঢ়িব। সৰুৰ পৰা আমাক তেনেকৈয়ে কোৱা হৈছে, এতিয়াও মই সেইটো কথাকে কৈছোঁ। প্ৰশ্নবোৰ আপোনালোকে খুব ভালকৈ পঢ়িব। 1 নম্বৰ পইণ্ট। নেক্সট পইণ্ট, do the answer only if you know the correct answer in round 1. ৰাউণ্ড 1 এইকাৰণে কৈছোঁ, যদি আপোনালোকে পৰীক্ষাত পাছ কৰিব খুজিছে নহয়, তেতিয়াহ'লে একদম আৰম্ভণিৰ পৰা শেষলৈকে গুচি আহিব আপোনালোক। একদম আৰম্ভণিৰ পৰা শেষলৈকে গুচি যাব লাগিব। এবাৰ কৰিলে বৰ ধুনীয়াকৈ প্ৰশ্নকেইটা যিকেইটা পাৰিলে কৰিলে, আকৌ একৰ পৰা আকৌ একে শেষলৈকে গুচি আহিব লাগিব নোৱাৰাকেইটা চাই কিনে। বুজি পাইছেনে? আকৌ তাৰপিছত আকৌ থাৰ্ড ৰাউণ্ডত আকৌ গুচি আহিব লাগিব। 3টা ৰাউণ্ডটো মাৰিব লাগিব, তেতিয়া আপোনালোকৰ প্ৰশ্নখন কমপ্লিট হ'ব। মই নিজে কৰি পাইছোঁ, সেইকাৰণে আপোনালোকক কৈছোঁ। চাওক, এতিয়া মই যে ৰাউণ্ডৰ কথা কৈছোঁ, ৰাউণ্ড 1, ৰাউণ্ড 1ত আপোনালোকে যিকেইটা একদম কাৰেক্ট মানে জানে সেইকেইটা আপোনালোকে কৰি দিলে আৰু সেইকেইটা আপোনালোকৰ নাম্বাৰ একদম বঢ়িয়াকৈ হৈ গ'ল। সেইকেইটা মানে কোনেও কাটিব নোৱাৰে। কিন্তু ছেকেণ্ড ৰাউণ্ডত যেতিয়া আহিব নহয়, আপোনালোকে হয়তো 2-4টা এনেকুৱা প্ৰশ্ন পাব যিকেইটা আপোনালোকে আকৌ কৰিব পাৰিব। সেইকেইটাও কোনো কথা নাই, সেইকেইটাৰ কথা মই বাৰু ক'বলৈ নাযাওঁ। যিকেইটা আপোনালোকে নোৱাৰে সেইকেইটাৰ কথা ক'বলৈহে মই আহিছোঁ। ছেকেণ্ড ৰাউণ্ডত কি কৰিব আপোনালোকে, প্ৰশ্ন সেইকেইটা চাব, মানে সেইকেইটা বেলেগকৈ মানে প্ৰশ্ন আপোনালোকে অলপ চিলেক্ট কৰি থৈ দিব যিকেইটাত আপোনালোকৰ 50-50 আছে। 50-50 আৰু 50-50 উলিওৱাৰো কিছুমান টেকনিক আছে। 50-50 উলিওৱাৰ টেকনিক কেইটা কি কি হয় চাওক। এলিমিনেশ্যন মেথড কৰিব। এলিমিনেশ্যন মেথড 4টা অপশ্যন থাকে, মানে কোনটো আউট কৰিব পাৰি। কোনোবাটো আউট কৰিব পাৰিলে এনেকৈ 3টা আউট কৰিব পাৰিলে এটা বাকী থাকিল, সেইটোৱে হৈ গ'ল। বা 2টা আউট কৰিব পাৰিলে 50-50 কৰিব পাৰিলেও আমাৰ কাম বনি যাব। গতিকে চাওক, এলিমিনেশ্যন মেথডত কি হয়, কেনেকৈ কৰিব লাগে, বহুত মানে অপশ্যনটো যদি বহুত বেলেগ ধৰণৰ অপশ্যন পাই যায় নহয়, তেতিয়া সেইটো এলিমিনেট কৰি দিব পাৰিব আপোনালোকে। যেনিবা আপোনালোকে পালে 1901, 1907, 1911, আকৌ কোনোবাটো পালে আপোনালোকে 1849 পাই গ'ল। গতিকে এইটো এনেই উৰাব পাৰিব। এনেকুৱা অপশ্যন হোৱাৰ একদম বহুতে মানে নাই বুলিয়ে ক'ব পাৰি। 99.9% এইটো নহয়েই। এইকেইটাৰ ভিতৰত আপোনালোকে চিলেক্ট কৰিব পাৰিব। বুজি পাইছেনে? গতিকে এইটো হৈছে এলিমিনেশ্যন মেথড। নেক্সট কি হয়, ওপৰৰ গোটেইকেইটা শুদ্ধ যিটো অপশ্যন থাকে সেইটো হোৱাৰ বেছিভাগ চান্স থাকে। মোৰ এক্সপিৰিয়েঞ্চৰ কথা মানে কৈছোঁ, আৰু এইটো মানে ৰিচাৰ্চো হয় এনেকুৱা। গতিকে ওপৰৰ গোটেইকেইটা শুদ্ধ অপশ্যনটো হোৱাৰ বেছি চান্স থাকে, আৰু ওপৰৰ এটাও নহয় সেই অপশ্যনটো হোৱাৰ চান্সটো কিন্তু খুব কম থাকে। নহয় বুলি নকওঁ মই, কিন্তু খুব বেছিকৈ কম চান্স থাকে। নেক্সট, অংকবোৰ যিবোৰ হয় মেথমেটিক্স, উত্তৰ চাই কৰিব। উত্তৰ চালে অংকৰ উত্তৰ উলিওৱা গোটেই সহজ। কিন্তু মানে বিশেষ বেছিবিলাক মেথছৰ টিচাৰে এইটো টেকনিক নিশিকায়ে। তেওঁলোকে অংক জানে যে একদম দীঘল ওপৰৰ পৰা কৰে। কিন্তু মোৰ যদি আপোনালোকৰ মোৰ পুৰণা ভিডিঅ' চাই,
তেতিয়াহ'লে উত্তৰ চাই কেনেকৈ অংক কৰিব লাগে তেতিয়া আপোনালোকে গম পাব। পিছৰ বছৰৰ এডিআৰই বহুতকেইটা প্ৰশ্ন মই উত্তৰ চাই আপোনালোকক কেনেকৈ কৰিব লাগে তাকে শিকাই থৈছোঁ, আপোনালোকে চাব পাৰে। উত্তৰ চাই কৰিব, গোটেই সহজ হয়, অংক গোটেই সহজ আহে। উত্তৰ চাই কৰিলে আপোনালোকে কিন্তু কৰিব পাৰিব। আৰু একে বিষয়ৰে দুটা তিনিটা প্ৰশ্ন আপোনালোকে পাব। একে বিষয়ৰ মানে কি, যেনিবা আমাৰ হেৰিৰ বিষয়ে সুধি দিলে, জাতীয় সংগীতৰ ওপৰত সুধি দিলে, জাতীয় সংগীত কোনে ৰচনা কৰিছিল, সেইটো সুধি কিনে আকৌ এইটো সুধিব, হয়তো এটা প্ৰশ্ন আকৌ এতিয়া আপোনালোকে এনেকুৱাও পাব, জাতীয় মানে আমাৰ যিটো ৰাষ্ট্ৰীয় সংগীত কিমান ছেকেণ্ডত গাব লাগে, এনেকুৱা আপোনালোকে ক্লু পাব। মানে এনেকুৱা একে নিচিনা ক্লু পাব য'ৰ পৰা আপোনালোকে মানে সেইটোৰ লগত এইটো সংগতি কৰি কিনে উত্তৰ এলিমিনেট কৰাত আপোনালোকে মানে সুবিধা পাব। বুজি পাইছেনে? তাৰ পৰা আপোনালোকে ক্লু উলিয়াব পাৰিব। এনেকে আপোনালোকে চেষ্টা কৰি যিবোৰত 3টাৰ ওপৰত ডাউট আছে, 4টাৰ ওপৰত ডাউট আছে, কিবা কৰি 50-50 লৈ আহক। আৰু সেই 50-50 কেইটা চাইড কৰি থৈ দিয়ক বঢ়িয়াকৈ, আপোনাৰ অকণমান সৰুকৈ টিক এটা লগাই কিনে চাইড কৰি থৈ দিব। আৰু সেই গোটেই কেইটা কি কৰিব, গোটেই কেইটা আপোনালোকে কৰিব, গোটেই কেইটা কৰিব আপোনালোকে সেইকেইটা। চাওক, তেনেকুৱা যদি আপোনালোকে 40টাও যদি প্ৰশ্ন পাই যায়, সেই গোটেই কেইটা কৰি থৈ আহিব। কৰিলে কি ফাইদা হৈ যাব জানেনে? এই 40টা 50-50 অংকত প্ৰবেবিলিটি বোলে এটা চেপ্টাৰ আছে, সম্ভাৱিতা। মানে 40 কুৱেশ্যন যদি আপোনালোকে 50-50 থাকে নহয় নে, চান্স কি আছে? 20টা শুদ্ধ হোৱাৰ চান্স আছে, 20টা ভুল হোৱাৰ চান্স আছে। 50-50 চান্সত 20টা আপোনাৰ শুদ্ধ হ'ল, 20 নম্বৰ পালে। 20টা আপোনাৰ ভুল হ'ল, কাটি গ'ল কিমান? হয় নে নহয়? 4/1 কাটে, 5 নম্বৰ কাটিলে। মানে আপোনাৰ 15 নম্বৰ পোৱাৰ চান্স থাকিলে 15 নম্বৰ আপোনাৰ যোগ হৈ যাব। গতিকে এনেকে 50-50 আনক, 50-50 আনক, আনি কিনে সেইকেইটা উত্তৰ কৰক, খাটাং আপোনাৰ সুবিধা হ'ব। মই কৰি পাইছোঁ, সেইকাৰণে আপোনালোকক কৈছোঁ। নেক্সট, এনেকুৱা আৰু বহুত প্ৰশ্ন পাব আপোনালোকে। এটাতো একে নহয়, কাটিবই পাৰিব। 3টাৰ অপশ্যনৰ ওপৰত ডাউট হ'ব। তাৰ পৰা যদি কিবা কৰি আৰু এটা অপশ্যন আপোনালোকে বহুত টেকনিক কৰি কিনে কিবা কৰি কিনে যদি, আৰু সেই টেকনিকৰ ওপৰত নকওঁ বিশেষ, কিবা কৰি যদি আপোনালোকে ক্লু উলিয়াই কিনে আৰু এটা অপশ্যন কাটিব পাৰে, 50-50 আনিব পাৰে, সেই তেনেকুৱা যদি আৰু 10-15টা যদি আনিব পাৰে, আপোনালোকৰ আকৌ 10 নম্বৰ বনি যাব। তেনেকুৱাকে কৰিব। বুজি পাইছেনে? 50-50 আনিবলৈ চেষ্টা কৰিব। নেক্সট, যিকেইটা একেবাৰে আইডিয়া নাই, একেবাৰে আইডিয়া নাই, আমেৰিকাৰ 4ৰ্থজন ৰাষ্ট্ৰপতি কোন আছিল? আমেৰিকাৰ 4ৰ্থজন ৰাষ্ট্ৰপতি কোন আছিল? তাৰপিছত মহাকাশলৈ যোৱা দ্বিতীয়টো কুকুৰৰ নাম কি আছিল? এনেকুৱা যদি উল্টা পুল্টা প্ৰশ্ন পাৰে, একেবাৰে ক'বই নোৱাৰে, তেতিয়াহ'লে সেইটো নকৰিব, নকৰাই ভাল। এনেই বুজি পাইছেনে? মানে চাওক, সম্ভাৱিতাত আকৌ কৈছোঁ নহয়, কি হয়, 4টা অপশ্যন থাকে নহয়, আপোনাৰ 75% ভুল হোৱাৰ চান্স থাকিব। গতিকে সেইটো নকৰাই ভাল, নকৰিব মানে, নহ'লে আপোনালোকৰ বৰ সাংঘাতিকে লোকচান হোৱাৰ বেছিখিনি চান্স আছে। নেক্সট, পৰীক্ষাৰ প্ৰশ্নখন পোৱাৰ লগে লগে প্ৰথম 3-4টা প্ৰশ্ন এনেকুৱা সাংঘাতিক প্ৰশ্ন পাব নহয়, পাই একদম মূৰ গৰম হৈ যাব, ঘাম ওলাই যাব, মোৰ এডিআৰ চাকৰি ফিনিছ, আৰু মোৰ এডিআৰ চাকৰি নাপাওঁ, ইমান সাংঘাতিক প্ৰশ্ন আহিল, বাপৰে বাপ। তেনেকুৱা কৰে। প্ৰথম 3-4টা প্ৰশ্ন যদি আপোনাক টান দি দিয়ে নহয়, তেতিয়াহ'লে পৰীক্ষাৰ্থী হেং হৈ যায়। হেং হৈ গ'লে কি হয়, 5 নম্বৰটো সহজ পালেও এই হেং হৈয়ে থাকে তাৰমানে। আৰু হেঙৰ পৰা ঠিক হ'বলৈ বহুত টাইম লাগি যায়। একবাৰ হেং হোৱাৰ পিছত মানে মানুহে কি কৰে, মোবাইলটো টিপি থাকে, অন নহয়, তেনেকুৱা। গতিকে হেং নহ'ব। প্ৰথম 3-4টা প্ৰশ্ন টান দিয়ে, সেইটো টেকনিক কৰে। সেইবোৰত আপোনালোকে টেনশ্যন ল'ব নালাগে। 4ৰ্থটো চাওক, 5মটো চাওক, তাৰপিছত আপোনালোকে সহজ প্ৰশ্ন পাব। এনেকুৱা নহয় যে পৰীক্ষাত 100-150টা প্ৰশ্নই টান দিয়ে, এনেকুৱা কোনো পৰীক্ষাই নাথাকে। বুজি পাইছেনে? পাৰিব, আপোনালোক পৰা প্ৰশ্ন আহিব, কিন্তু প্ৰথমতে কনফিউজ হৈ নাযাব। সেইটোৱে মেইন থিং। নেক্সট হৈছে টাইম মেনেজমেণ্ট। টাইম মেনেজমেণ্টটো খুব দৰকাৰী হয়।
বিশেষকৈ অংকখিনি কৰোঁতে বহুখিনি মানুহ তাতে সোমাই কিনে একদম গোল গোল ঘূৰি কিনে থাকি যায়। গতিকে টাইম মেনেজ কৰিবলৈ আপোনালোকে শিকিব। যদি আপোনালোকে মক টেষ্ট কৰিছে তেতিয়াহ'লে আপোনালোকৰ এই ক্ষেত্ৰত বহুতখিনি সুবিধা হ'ব। মই কৈছোঁ মক টেষ্ট কৰাৰ দ্বাৰা, যদি কৰাও নাই কোনো কথা নাই। মইতো কোনো মক টেষ্ট কৰা নাছিলোঁ, কিন্তু মোৰ মই কৈছোঁ নহয় 3বাৰ আহিছোঁ। মই 3বাৰ আহিছোঁ আৰু মই বহুখিনি নম্বৰ পাইছোঁ। বুজি পাইছেনে? গতিকে টাইম মেনেজমেণ্টটো আপোনাৰ নিজৰ কথা। আপোনালোকে এটা হিচাপত চাই যাব, বোলে কি এইটো পাৰিলোঁ, এইটো পাৰিলোঁ, সেইকেইটা কৰিলে। তাৰপিছত আকৌ ছেকেণ্ড টাইম আকৌ আহিলে, আচ্ছা এইকেইটা ডাউট আছে, অকণমান হেৰি কৰি থৈ গ'ল। তাৰপিছত আকৌ আচ্ছা ডাউটৰ ভিতৰত এইকেইটা মোৰ ক্লিয়াৰ হ'ব নেকি, এনেকৈ ভাবি কিনে বেলেগকৈ আপোনাৰ সেইকেইটা ৰাখি কিনে আকৌ সেইকেইটা একেবাৰে মাৰি দিব, একেবাৰে কৈ দিব উত্তৰকেইটা, কৰি কিনে আকৌ একেবাৰে নোৱাৰাকেইটা সেইকেইটা বাদেই দিব। আৰু একেবাৰে শেষ সময়লৈকে লাষ্টৰ কুৱেশ্যন চাবলৈ নাথাকিব দেই। মই কৈছোঁ এনেকুৱা ললিপপ প্ৰশ্ন থাকিব কিছুমান, মানে গোটেই সহজ সহজ, পিছত আপুনি মাথা টিপিব, এই লাষ্টত একে ইমান সহজ প্ৰশ্নটো আছিল, মই চাবই নাপালোঁ। তেনেকুৱা যাতে নহয়, তাৰ কাৰণে আপোনালোকে টাইম মেনেজমেণ্টটো মানে খুব দৰকাৰ হয়। কৈছোঁ নহয়, শেষলৈকে প্ৰশ্নখন চাবই চাব। মই কৈছোঁ কৰি যাব, চাই যাব, কৰি যাব, চাই যাব। কৈছোঁ নহয়, মাজতে একে লেঠাৰিয়ে কৰিবলৈ চেষ্টা নকৰিব। কৰাকেইটা কৰি যাওক, নোৱাৰাকেইটা আকৌ 50-50 উলিয়াই কিনে তেনেকৈ কৰি যাব। এইখিনি কথাৰ পৰা আপোনালোকৰ খুব হেল্প হ'ব। মই কৈছোঁ নহয়, খুব হেল্প হ'ব। বাকী ওচৰৰ পৰা কি সুবিধা পায়, দূৰৰ পৰা কি সুবিধা পায়, সেইবোৰত মাথা মাৰি নাথাকিব। আপোনাৰ ওচৰত থকাজন কিমান বিদগ্ধ পণ্ডিত সেইটো আপুনিও নাজানে, যদি আপোনাৰ একেবাৰে বন্ধু নহয়, কোনো বিদগ্ধ পণ্ডিত নহয়। মই এটা কথা কওঁ, যদি প্ৰশ্নখন টান হয় নহয়, চবৰ কাৰণে টান হ'ব। আৰু যদি সহজ হয় নহয়, চবৰ কাৰণে সহজ হ'ব, কাট অফ হাই যাব। তেনেকুৱা কথা। গতিকে আপোনাৰ নিজৰ কেলিবাৰৰ ওপৰত ধ্যান ৰাখিব, নিশ্চয় পাৰিব। আৰু কোনো টেনশ্যন ল'ব নালাগে। এটা কথা মই কওঁ, কালি ৰাতি মানে শনিবাৰৰ দিনাখন ৰাতি, দেওবাৰে পৰীক্ষা হ'ব, 15ত পৰীক্ষা হ'ব নাই জানো, 14ৰ দিনা ৰাতি সন্ধিয়াৰ খানা খাই তুৰন্তে শুই যাব। একো পঢ়িব নালাগে। আপুনি যিমানখিনি আপুনি মানে পদ্ধতি মাৰিছে নহয়, যিমান মানে কৰিছে নহয় আপুনি ডাঙৰ ডাঙৰ কাম, সেইখিনিয়েই যথেষ্ট হৈছে। একেবাৰে শুব, নহ'লে আপোনাৰ এই মানে মাথাটো একদম কাম নকৰিব। যিবিলাক বুদ্ধি লগাব লাগে, বুদ্ধি কামত নাহিব। আৰামত মগজুটোক ৰেষ্ট দি 8-9 ঘণ্টা ৰেষ্ট দিব, আৰামত শুই ভগৱানক অকণমান প্ৰাৰ্থনা কৰি গুচি যাব, খাটাং পাৰিব। আৰু তাকে কামনা কৰিছোঁ। বেষ্ট অফ লাক।